হাই দোস্ত, ওয়েলকাম ব্যাক টু মাই চেনেল। মই আছে আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল যদি আপোনালোকে গুগল এডচেঞ্চ বনাইছে অথবা আপোনালোকে ইউটিউবাৰ হয় আৰু আপোনালোকে গুগল এডচেঞ্চত SBI একাউণ্ট এড কৰিছে আৰু আপোনাৰ একাউণ্টত পে'মেণ্টটো সোমোৱাৰ আগত এনেকুৱা SMS আহি গৈছে। এতিয়া আপোনালোকে কি কৰিব লাগিব? এতিয়া আপোনালোকে বেংকত যাব লাগিব নেকি অথবা আপোনালোকৰ একাউণ্টত ডাইৰেক্ট পইচা সোমাই যাব নেকি ইউটিউবৰ পে'মেণ্টটো অথবা আপোনালোকৰ কি কৰিব লাগিব? মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে ইউটিউবাৰ হয় আৰু আপোনাৰ পে'মেণ্ট সোমোৱাৰ আগত আপোনাৰ মোবাইলত SBIৰ পৰা এনেকুৱা SMS আহি গৈছে, এতিয়া আপোনালোকে কি কৰিব লাগিব? A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক। যদি আপোনালোকে ইউটিউবাৰ হয় আৰু আপোনালোকে SBIৰ একাউণ্ট এড কৰিছে আৰু আপোনালোকৰ পে'মেণ্ট সোমোৱাৰ আগত নিশ্চয় আপোনালোকে জানে যে এইটো পে'মেণ্ট প্ৰতি মাহৰ 21 তাৰিখে এড হৈ যায়। 27 তাৰিখৰ আগত আপোনালোকৰ একাউণ্টত ইউটিউবৰ পে'মেণ্ট সোমাই যায়। এতিয়া যদি আপোনালোকৰ মোবাইলত এনেকুৱা SMS আহি গৈছে, এতিয়া আপোনালোকে কি কৰিব লাগিব? আপোনালোকে মেছেজ চাই ল'ব এবাৰ যে আপোনাৰ মোবাইলত কি মেছেজ আহিছে। যদি আপোনাৰ মোবাইলত এনেকুৱা SMS আহি গৈছে তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে বেংকতো যাব নালাগে। এতিয়া কি কৰিব লাগিব জানি লওক। ইয়াৰ চাব দিয়া আছে চুইপ মেছেজ MTN 103। এইটো মেছেজ কিহৰ কাৰণে আহে জানি লওক। ধৰি লওক আপোনাৰ বাৰী গাঁৱত হয় বা আপোনাৰ ঘৰ গাঁৱত হয়, আপোনাৰ বেংকৰ একাউণ্ট অন্য এটা ব্ৰাঞ্চৰ আৰু আপোনালোকে চুইপ কোডটো দিছে অন্য ব্ৰাঞ্চৰ, সেইকাৰণে কিন্তু আপোনালোকৰ মোবাইলত সেইটো SMS আহি যায়। যদি আপোনাৰ মোবাইলত এনেকুৱা SMS আহি গৈছে তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে, বেংকত যাব নালাগে। আপোনালোকে 3 দিন ৱেইট কৰিব, আপোনাৰ একাউণ্টত ইউটিউবৰ পইচা সোমাই যাব। মোৰ এইটো মেছেজ আহি গৈছে 22 তাৰিখে সন্ধিয়া পে'মেণ্টটো সোমাই গৈছে ইউটিউবৰ। সেইকাৰণে যদি আপোনালোকৰ এনেকুৱা SMS আহিছে SBIৰ পৰা, আপোনালোকে একো চিন্তা কৰিব নালাগে আৰু আপোনালোকে বেংকত যাব নালাগে, একো চিন্তা কৰিব নালাগে। আপোনাৰ একাউণ্টত ডাইৰেক্ট পইচা সোমাই যাব। যদি আপোনাৰ মোবাইলত এনেকুৱা SMS আহিছে আপোনালোকে একো চিন্তা কৰিব নালাগে, একো প্ৰব্লেম নাই।